নমস্কাৰ, সুপ্ৰভাত। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ উষ্ম আদৰণি জনোৱাৰ লগতে নমন, বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। শদিয়াৰ পৰা তিনিচুকীয়ালৈ বুলি ওলাইছোঁ, কাৰণ দাদা এজনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ আঁচনিৰ কাৰণে দ্বিতীয়বাৰৰ সাক্ষাৎকাৰ আছে। আৰু দাদাই ক'লে যে বিপুল ব'লা মোৰ লগত তিনিচুকীয়ালৈ যাওঁ। আৰু সাক্ষাৎকাৰটো অনুষ্ঠিত হ'ব তিনিচুকীয়া বিচ অফিচত। ৰাতিপুৱাই শুই উঠি দেখিলোঁ ইমান এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে চৰাই মাত, এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, য'ত থাকি খুবেই ভাল লাগে। কাৰণ মই এনেই সোনকালে শুই নুঠোঁ, প্ৰায় 7টা বা 6টা বাজেই। যিসকল ব্যক্তিয়ে আমাৰ শদিয়ালৈ অহা নাই, আহিবচোন এবাৰ। আমাৰ শদিয়াখন ইমান ধুনীয়া, সৎফুলৰ দেশ বুলি কোৱা হয়। হ'ব পাৰে আমাৰ শদিয়াখন সৰু, কিন্তু আমাৰ ইয়াত মানুহবিলাক, মনবিলাক বৰ সুন্দৰ। সকলোৱে আলহীক, অতিথিক কিদৰে সৎকাৰ কৰে। অসমীয়াত কোৱা হয় যে অতিথি হৈছে ভগৱান, আৰু সেই কথাষাৰ আমাৰ শদিয়াত খুবেই প্ৰযোজ্য হোৱা দেখা যায়। কাৰণ অতিথিক ইমান ধুনীয়াকৈ ভগৱানৰ দৰে সৎকাৰ কৰা হয়, ভাবিলেই যে বৰ ভাল লাগে, জানে। আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ। আজিৰ প্ৰায় 10 বছৰ আগত শদিয়াৰ অৱস্থা খুবেই বেয়া আছিল। অৰ্থাৎ আজিৰ পৰা 2014 চনৰ আগত শদিয়াৰ অৱস্থাটো খুব বেয়া আছিল, কাৰণ ৰাস্তা ভাল নাছিল, দলং নাছিল। কিন্তু যেতিয়া 2014 চন হ'ল, তাৰ পিছত অসমৰ অন্যান্য ঠাইৰ দৰে শদিয়াৰো বিকাশ হ'বলৈ ধৰিলে। শদিয়াৰ ৰাস্তা ঘাট, দলং, গাঁৱে ভূঞে পকা হ'বলৈ ধৰিলে, যে এনে লাগে শদিয়াত থাকিলে যে আমি শদিয়াত নাই, বাহিৰত ক'ৰবাতহে আছোঁ। আৰু সেইটো সম্ভৱ হ'ল যে আমাৰ শ্ৰদ্ধাৰ বিধায়ক, মন্ত্ৰীসকল, আমাৰ চৰকাৰসকলে খুবেই এই শদিয়াখনত গুৰুত্ব দিলে। এইটো যে দেখিছে, এইটো হৈছে আমাৰ মুকলি মঞ্চ, য'ত নেকি আমাৰ বিহু প্ৰগ্ৰাম আৰু অন্যান্য প্ৰগ্ৰামবিলাক অনুষ্ঠিত হয়। আপোনালোকে আহিব দেই বিহু প্ৰগ্ৰাম চাবলৈ, এবাৰ নাপাহৰিব। ইয়াৰ অকণমান আগত আছে আমাৰ শদিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়টো, য'ত নেকি শদিয়াৰ সকলোবোৰ অফিচিয়েলি কাম কৰা হয়। আৰু আহিবচোন আমাৰ শদিয়ালৈ, সৎফুলৰ দেশলৈ। কিমান যে ভাল লাগিব সৎফুলবিলাক চাব, কি আছে মানুহৰ পৰা জানিব। সেইটো যে নীলা টিংবিলাক দেখিছে, সেইটোৱে হৈছে আমাৰ শদিয়াৰ মহকুমাধিপতি কাৰ্যালয়। আৰু কাষেৰে যিটো বাট গৈছে, পকা ৰাস্তাটো, সেইফালে ভাৰতীয় ষ্টেট বেংকলৈ যোৱা হয়। এই ৰাস্তাটো দেখিছে, এইটোৱেই ভাৰতীয় ষ্টেট বেংকলৈ যায়। কেতিয়াবা আহিলে আপোনালোকে ইয়াতে ATM-ৰ পৰা পইচা উলিয়াব পাৰিব। আৰু এইটো যে দেখিছে, এইটো হৈছে আমাৰ শদিয়াৰ আৱৰ্তন ভৱন, চাৰ্কেট হাউচ, য'ত নেকি শদিয়ালৈ VIP বিলাক আহিলে ইয়াত অলপ খন্তেক জিৰণি লয়। আপোনালোকেও যদি কেতিয়াবা আহে, ইয়াতে জিৰণি ল'ব পাৰিব। আহিব কিন্তু দেই, আমিয়ে লাগিলে ব্যৱস্থা কৰি দিম। শদিয়ালৈ আহিবলৈ কিন্তু নহয়, শদিয়াত থাকিবলৈহে ব্যৱস্থা কৰি দিম কৈছোঁ। এইখন যে দেখিছে, এইখন হৈছে ৰুক্মিণী উদ্যান। ইয়াত শদিয়ালৈ আহিলে ইয়াত সোমাব আৰু 2 কপি ফটো মাৰিব, আৰু সেইটো সামাজিক মাধ্যমত দিব, যাতে শদিয়ালৈ আহিবৰ বাবে আনিও আশা মনত পুহি ৰাখে। আহিব কিন্তু। মই আৰু এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। আমাৰ এইখন চৰকাৰে নহয় আমাৰ কাৰণে ইমান সুবিধাবোৰ দিছে, নহয় জানো। গৃহস্থীসকলৰ বাবে, অৰ্থাৎ ঘৰৰ মুৰব্বী মহিলাসকলৰ বাবে অৰুণোদয় মাহে 1250 টকাকৈ, আৰু কৃষকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি দিছে, য'ত নেকি বছৰত 6000 টকাকৈ দিয়া হয়। ইয়াৰ উপৰিও মহিলাসকলক ভাত বনোৱাৰ বাবে উজ্জ্বলা আঁচনিৰ অধীনত চৰকাৰে গেছ দিছে। ইয়াৰ উপৰিও চৰকাৰে নিবনুৱাসকলৰ বাবে, যিসকল শিক্ষিত নিবনুৱা, অৰ্থাৎ তেওঁলোকে চাকৰি পোৱা নাই, তেওঁলোকৰ বয়সো পাৰ হৈ গৈছে, সেনেকুৱা ব্যক্তিসকলৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি দিছে, যাতে তেওঁলোকে ষ্টাৰ্টআপ কৰিব পাৰে, তেওঁলোকে এণ্টাৰপ্ৰিনিয়ৰশ্বিপত আগবাঢ়ি যাব পাৰে। এই ঘৰটো দেখিছেনে? এই ঘৰটো হৈছে এজন দাদাৰ। এই ঘৰটো দেখিলে মোক কেনে লাগে জানে? যে এনেকুৱা লাগে মইনো কেতিয়া এনেকুৱা এটা সুন্দৰ ঘৰ বনাব পাৰিম। আশা কৰিছোঁ বনাম বুলি। আপোনালোকে ক'বচোন মই বনাব পাৰিমনে? আৰু আশীৰ্বাদ দিব। আপোনালোকে কমেণ্ট কৰি, লাইক কৰি
মোক জনাবচোন বাৰু যে মই এনেকুৱা এটা বনাব পাৰিমনে। কি যে সুন্দৰ ঘৰ নহয়নে? আপোনালোকে নিশ্চয় বনাব। মই আপোনালোকৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে এনে এটা ঘৰ বনাব পাৰে, হয়নে? এয়া মই দাদাৰ ঘৰ পালোহি আৰু দাদাই ওলাই আছে যাবৰ কাৰণে, কিন্তু ওলোৱাৰ আগত দাদাই কৈছে যে ঘৰৰ আগফালে এটা ফটো তুলি দিব লাগে বোলে, আৰু সেইকাৰণে মই দাদাক মোবাইলটো উলিয়াই 2 কপিমান ফটো মাৰি দিবলৈ লৈছোঁ। এয়া দেখিছেনে দাদাৰ পোষ্ট দিব চাব দেই, কি সুন্দৰভাৱে পোষ্ট দিছে চাওকচোন। দাদাই কিন্তু ঘৰটো বৰ সুন্দৰকৈ বনাইছে। এয়া আমি ওলাই গৈছোঁ, দাদাই জপনাখন খুলিবলৈ আগবাঢ়ি গৈছে আৰু বৌৱে কৈছে যে জপনাখন ভিডিঅ'ত নুতুলিবা দেই, আৰু মই কৈছোঁ একো নহয় দিয়ক বৌ, যে আমিতো গাঁৱলীয়া মানুহ ন, যে গাঁৱততো জপনা নাথাকেই। মই কৈছোঁ বৌ আমাক বাই বাই এটা দিয়ক। বৌৱে লাজে লাজে আমাক বাই বাই এটা দিছে, আৰু এয়া আমি তিনিচুকীয়ালৈ বুলি ওলাই গৈছোঁ। এয়া দাদাই নামঘৰত এটা সেৱা জনাইছে। সেই ছাগলীটো দেখিছেনে? সেই ছাগলীটো কি হ'ল জানে? সেই ছাগলীটো তাৰ শিংকেইটা দুৱাৰত ফচি গ'ল। দাদাই মোক সুধিছে ভিডিঅ' কৰি আছা নেকি বুলি। মই কৈছোঁ হয় মই ভিডিঅ' কৰি আছোঁ। এয়া চাব দেই, ইয়াত এটা বৰ ধুনীয়া ঘৰ আছে, কিন্তু এই ঘৰটো চাওকচোন ইমান ধুনীয়া। বা মই দাদাক এই ঘৰটো চাই সুধিছোঁ, দাদা মই এনেকুৱা ঘৰ এটা বনাব পাৰিমনে? দাদাই কৈছে কিয় নোৱাৰিবা, নিশ্চয় পাৰিবা। কষ্ট কৰা, কষ্টৰ ফল এদিন মিঠা হ'ব, আৰু ধৈৰ্য ধৰা, ভালকৈ কাম কৰি যোৱা। মই আশীৰ্বাদ কৰিছোঁ তুমি এনে এটা সুন্দৰ ঘৰ বনাব পাৰিবাই। আপোনাক এনে লাগিছেনে মই বনাব পাৰিমনে? এয়া মা নিৰু বুলি কোৱা বাছ এখন পালেহি, আৰু আমি এই বাছখনৰ দ্বাৰাই আমি তিনিচুকীয়ালৈ বুলি ওলাইছোঁ। দাদাই হেণ্ডিমেনজনক সুধিছে ভিতৰত চিট আছেনে? হেণ্ডিমেনজনে কৈছে আছে, ভিতৰলৈ সোমাই যাওক। আপোনালোকৰ এনে অভ্যাস আছেনে কেতিয়াবা বাছত উঠিলে হেণ্ডিমেনজনক সোধা যে চিট আছেনে নাই, যদি চিট নাই আমি নুঠোঁ বুলি। এয়া আমি বাছত উঠি গৈ আছোঁ। ৰাস্তাৰ দুই কাষে দেখিছে ইমান ধুনীয়া ধুনীয়া কৃষ্ণচূড়া, যে কৃষ্ণচূড়া ফুলবিলাক দেখিলে মনটো বৰ ভাল লাগে জানে? আপোনালোকৰ লাগেনে? যে মনটো কেতিয়াবা যদি খং উঠি থাকে, বেয়া লাগি থাকে, তেতিয়া আপুনি কৃষ্ণচূড়া বা ৰাধাচূড়া ফুলবিলাকলৈ চাই দিবচোন, আপোনালোকৰ মনটো অট'মেটিক ভাল হৈ যাব। এয়া আমি আহি তিনিচুকীয়া পালোহি, দেখিছেনে? আমি বাছৰ পৰা নামিলোঁ আৰু খন্তেক খোজকাঢ়ি আমি আগুৱাই আহিছোঁ, যাতে আমি এই DC অফিচলৈ যাবলৈ টমটমবিলাক পাওঁ। এয়া আমি দাদাই আৰু মই দেখিছেনে আমাক? এয়া আমি আহি পালোহি টমটমবিলাকৰ ওচৰত, আৰু ইয়াৰ পৰাই আমি এখন টমটমত উঠি আমি DC অফিচলৈ বুলি যাম। এয়া আমি টমটমত উঠিলোঁ আৰু গৈ আছোঁ। তিনিচুকীয়াৰ ৰাস্তাৰ কাষত যিবিলাক যে বেপাৰী বহে দেখিছে, সেই বেপাৰীবিলাকলৈ মন কৰিবচোন, কি সুন্দৰ সুন্দৰ শাক পাচলি আনিব, ফল মূল আনিব। এই ফল মূলবিলাক দেখিছে, আমলখি আছে তাত, দেখি মোৰ কিন্তু বৰ খাওঁ লাগিছে। আপোনালোকৰ লাগেনে? এইখন চেনীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, কিন্তু বৰ ফেমাছ কিন্তু এইখন। আপোনালোকে আহিছে নি জনাব। এয়া তিনিচুকীয়া মাজেৰে আমি গৈ আছোঁ। মাটি কঁঠালবিলাক দেখিছেনে? ৰাস্তা কাষত মাটি কঁঠাল লাগিছে। দেখি লাগে আপোনালোকৰ লাগেনে দেখিলে? দেই, আপোনালোকৰ লাগেনে? চাওকচোন, আমি গৈ আছোঁ, কি সুন্দৰ লাগিছে। মনটো খুব আৰু ভাল আমি লাগে। গৈ থাকোঁতে কি হ'ল জানে? বৰষুণ ডাঙৰকৈ বৰষুণ আহিলে। বৰ ডাঙৰকৈ দিয়া নাই, ডাঙৰো অহা নাই, কিন্তু কিন্তু বৰষুণ আহিলে, দিছিল। আৰু খুব ভাল লাগিলে। গৰমৰ পৰা আমি পৰিত্ৰাণ পালোঁ। ইয়াৰ অকণমান আগত বিশাল মাৰ্কেটখন আছে, আৰু আমি বিশাল মাৰ্কেটত সোমাম বুলি আহিলোঁ। এয়া চাওক বিশাল মাৰ্কেট দেখিলেনে? মই ভাবিছোঁ বিশাল মাৰ্কেটত সোমাই তিনিচুকীয়া যিহেতু আহিছোঁৱেই, কাপোৰ চোলা কেইটামান লৈ যাম, কিন্তু কি হ'ল জানে? আমি আহোঁতে খুব দুৰ্ভাগ্যজনকভাৱে আমি এই বিশাল মাৰ্কেটত সোমাবলৈ নাপালোঁ। এয়া হৈছে তিনিচুকীয়াৰ পৌৰসভাৰ কাৰ্যালয়। কি যে সুন্দৰ, সোমাব কিন্তু মোৰ মন আছে। আপোনালোকে সোমাই পাইছে নেকি জনাব। এয়া আমি থানা চাৰিআলি পালোহি। ইয়াত কিন্তু বৰ ডাঙৰ জাতীয় পতাকাখন আছে দেই, সেইখন চাওকচোন কি সুন্দৰ নহয়নে বাৰু? এয়া আমি গৈ আছোঁ, গৈ আমি এতিয়া পামগৈ বাৰু, কিন্তু পোৱাগৈ নাই। আমি এইফালে সোমাব লাগিব। এয়া চাওকচোন পুৰণা দিনৰ জীপবিলাক দেখিলে উঠো লাগে। আপোনালোকৰ লাগেনে? এয়া, আৰু ইয়াৰ অকণমান আগতে ওমেন্স কলেজখন আছে, যিখন নেকি বৰ ধুনীয়া ধুনীয়া ছোৱালী কিন্তু পঢ়ে, সেইখন চাওক ওমেন্স কলেজ। এয়া ছাত্ৰীসকলক দেখি মোৰ নিজৰ কলেজৰ দিনবিলাকলৈ মনত পৰিছে। কলেজৰ দিনবিলাক যে কিমান সোণালী দিন নহয় জানো? আপোনালোকৰ বৰ খুব ভাল লাগিছিলেনে জনাব। ইয়াৰ অকণমান আগতেই স্মাৰ্ট বজাৰ বুলি এখন তিনিচুকীয়াত নতুনকৈ বজাৰ আছে, য'ত নেকি মই সোমাই পোৱা নাই, কিন্তু শুনিছোঁ বোলে তাত বোলে বৰ ধুনীয়া ধুনীয়া বস্তু পায়। এইখন চাওক স্মাৰ্ট বজাৰ কেনে জানো পায়, এদিন সোমাব মন আছে। দাদা লগতো আজি সোমাব নাপাম, সময় নহ'বই চাগে সোমাবৰ কাৰণে। আপোনালোকে সোমাই পাইছে নেকি? মোক কমেণ্ট কৰি জনাব দেই। আৰু শুনকচোন, মোৰ এই ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব।
দেই, যাতে অন্য মানুহো যাতে এই ভিডিঅ'বোৰ চাবলৈ পাৰে। আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলেতো কোনো ধৰণৰ পইচা নালাগে নহয়। এয়া আমি আহি তিনিচুকীয়া ছেশ্যন ক'ত পালোহি। ইয়াৰ অকণমান আগতেই DC অফিচটো আছে। এয়া আমি DC অফিচ পালোহি আৰু আমি টমটমৰ পৰা নামিলোঁ। এই গাড়ীখন দেখিছেনে? তিনিচুকীয়া পৌৰসভাৰ আৰু এখন গাড়ী হয়, য'ত নেকি তিনিচুকীয়াৰ দোকানে দোকানে ঘৰে ঘৰে গৈ গৈ জাবৰ জোথৰবিলাক লৈ আহে। এই মানুহবিলাকে দেখিছেনে টোপোলা টোপোলাকৈ কেনেকৈ পলিথিনবিলাক জাবৰবিলাক আহি তেওঁলোকক দিছে। এইটো কিন্তু বৰ সুন্দৰ পদক্ষেপ। আপোনালোকৰ তাত এনেধৰণৰ আছেনে? কিন্তু আমাৰ শদিয়াৰ চেপাখোৱা পৌৰসভাত আছে। কিন্তু তেওঁলোকে কি কৰে, ঘৰে ঘৰে বা দোকানে দোকানে গৈ এই জাবৰবিলাক কালেক্ট কৰে আৰু কালেক্ট কৰি তেওঁলোকে এইবিলাক পেলোৱাৰ ব্যৱস্থা কৰে। আপোনালোকে দেখি পাইছেনে কেতিয়াবা? অকল তিনিচুকীয়া বা শদিয়াৰ চেপাখোৱাতে নহয়, পিছে ডিব্ৰুগড়, শিৱসাগৰ, অসমৰ যিমানবিলাক পৌৰসভা আছে তাত সকলোতে এনেধৰণৰ গাড়ীবিলাক গৈ জাবৰবিলাক লৈ আহে। এয়া আমি DC অফিচলৈ বুলি ভিতৰত সোমাই যাব বিচাৰিছোঁ। এইখন চাওক, গেটখন দেখিছেনে? এইখন আমাৰ বৰ্ডবিলাক আছে আৰু আমি এইফালেদি আমি DC অফিচত এতিয়া সোমাই যাম। আমি চিন্তা কৰিছোঁ যে আজি কিন্তু ইয়াত বহুত ভিৰ ভাৰ হ'ব দেই, আৰু মানুহ বহুত বেছি হ'ব। আমি অতি সোনকালে যাব পাৰিমনে বুলি আমাৰ মনত কিছুমান খোকোজা আছিল। আহি দেখিলোঁ ইয়াত তাৰ ভিতৰত নহয়, এজন মানুহে এটা মেচিন লৈ ঘাঁহবিলাক কাটি আছে। বৰ ধুনীয়াকৈ কাটিছে কিন্তু দেই। কিন্তু আমি ঘৰত যেতিয়া আমি ঘাঁহ কাটো নহয়, তেতিয়া আমাৰ কপালৰ পৰা ঘাম ওলাই যায়। সেইজন চাওকচোন কি ধুনীয়াকৈ কাটি আছে। আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ মেচিন আছে নেকি বাৰু? কমেণ্ট কৰি জনাব দেই মোক। এয়া চাওক, এই যে ঘৰটোৰ তাত দেখিছেনে? এই ৰাস্তাটোত ইয়াতেই আমাৰ DC ছাৰৰ গাড়ীখন ৰখাই থৈ দিয়ে। এয়া চাওক, কোন কাৰ ৰুমৰ ইণ্টাৰভিউ আছে, ইয়াত এখন ন'টিছ ব'ৰ্ড দি দিছে। এয়া আমাৰ দাদাক চাওকচোন। আজি ইণ্টাৰভিউটো ভালকৈ দিব নহ'লে ন? হ'ব আৰু ফিচাৰী খুলিব তেনেহ'লে। ডাঙৰ ডাঙৰ মাছ আমাক খবৰ দিব দেই। মনত ৰাখিব বিপুলো আহিছে বুলি লগত। এই যে দাদা বৌ বাইদেউসকলক যে দেখিছেনে? এইসকল সকলোৱে সাক্ষাৎকাৰৰ বাবে আহিছে। তেওঁলোকৰ মনত সকলোৰে লোনটো পোৱাৰ আশা। এয়া দেখিছেনে? এইজন মোৰ লগৰ হয়, তাৰ নাম টনিক দেউৰী। এয়া দাদা হাঁহি দেখিছেনে বাৰু? বা ইমান ধুনীয়াকৈ হাঁহিছে কিন্তু দেই। এই চবটো দাদা হয়, দেখিছে? এয়া চাওকচোন, এই সকলোৱে কিমান যে মানুহ। অকল ইমান মানুহ বুলিয়ে নাভাবিব, এয়া এদিনহে, কিন্তু এনেকৈ 4 দিন একেৰাহে ইণ্টাৰভিউ হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত। মোৰ মতে দাদা, আপুনি আজি লোনটোৰ কাৰণে আহিছে ন? কিহত কৰিছিলে আপুনি? ফিচাৰীত কৰিছিলে? বা আপোনাৰ ফিচাৰী আছে অলৰেডি? মানে মাছ কিমান বছৰত কিমান বিকে আপুনি? বছৰটো 3-4 কুইণ্টেল বিক্ৰী কৰি দিয়ে? বা মানে এতিয়া আকৌ আপুনি লোনটো লৈ মানে আৰু ডাঙৰ কৰিব? আচ্ছা, আমাক খাব দিব নাই? মই ভিডিঅ'টো মামাক পঠিয়াই দিম। টনিক, হেৰি হ'ব নাই? মাছ খাব দিবা নাই? মামালে 10 কেজি মাছ এটা পঠিয়াব লাগিব কিন্তু। আচ্ছা, আপুনি দিব নাই? আপুনি দিব ন? আচ্ছা, আৰু এয়া দাদাৰ ইণ্টাৰভিউ শেষ হ'ল আৰু আমি যাবলৈ ওলালোঁ। সদৌ আপোনাক সকলোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে সজাগ হওক, সচেতন হওক আৰু সুৰক্ষিত হৈ থাকক।